অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে প্ৰতিখন জিলাৰ লগতে আমি নলবাৰী জিলা সমিতিও আজি এই নলবাৰী চহৰৰ এই ভূপেন হাজৰিকা দেৱৰ পাৰ্কৰ সন্মুখত আমি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত আমি ইতিমধ্যে আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা এই পয়নস্থলীৰ পৰাই আমি ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু তেখেতে যি ধৰণে আচলতে অমিত শ্বাহ ডাঙৰীয়াই অসমত যি ধৰণে তেখেতে নাগৰিকত্ব সংশোধনী আইন তেখেতসকলে প্ৰযোজ্য কৰিব বিচাৰিছে, এই আইন কোনোপধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কিন্তু ইয়াতে আমি নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হ'বলৈ আমি কোনোপধ্যে নিদিওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়াৰ পৰা কেব হৈছে, কেব হোৱাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে কিন্তু তাৰ আইনৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আজিও আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি পুনৰ এবাৰ সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে যি ধৰণৰ চিন্তা চৰ্চা তেখেতসকলে বাদ দি তেখেতসকলে ধৰ্মৰ নামত ৰাজনীতি কৰা বাদ দি অসমৰ সভ্যতা সংস্কৃতি, অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত তেখেতসকলে কাম কৰক। অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে তেখেতসকলে কাম কৰক। নহ'লে আহি থকা সময়ত কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কিন্তু ইয়াতকৈ অধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য থাকিব। ভাৰতীয় সংবিধান বিৰোধী, ভাৰতীয় গণতন্ত্ৰ বিৰোধী আৰু অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ এই নাগৰিকত্ব সংশোধনী আইন, এই নাগৰিকত্ব সংশোধনী আইন যেতিয়া বিধেয়ক আছিল সেই সময়ৰ পৰা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধ কৰি আহিছিলোঁ। আৰু আজিও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত এই 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ স্থলীৰ পৰাই আমি দিল্লী তথা দিছপুৰ উভয় চৰকাৰকে আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য কৰাৰ কথা তেওঁলোকে কোনোপধ্যে ভাবিব নোৱাৰিব। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ স্থলীৰ পৰাই আমি দিল্লী চৰকাৰলৈ আমি বিশেষকৈ আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। কিয়নো আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা থকা যিসমূহ ৰাজ্য, সেই ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহয়। আৰু আমি অসমীয়া সাহিত্য সংস্কৃতি সভ্যতাৰ প্ৰতি ভাবুকি আহিব পৰা নাগৰিকত্ব সংশোধনী আইন অসমত প্ৰযোজ্য হ'বলৈ দিব নোৱাৰোঁ। আৰু সেয়েহে অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে।